আজি 514 সংখ্যক বীৰ চিলাৰায় দিৱস ইতিমধ্যে আমি জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চিলাৰায় দিৱস উদযাপনৰ প্ৰস্তুতি যেহেতু চলাইছে আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত আমিন গাঁৱত বিশেষকৈ উদযাপন কৰা হ'ব আজি এই দিৱসটি কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত উদযাপন কৰা হ'ব চিলাৰায় দিৱস আজি আৰু কাইলৈ ফাঁচী বজাৰৰ লাচিত ঘাটত অভিনয় কৰা হ'ব বীৰ চিলাৰায় নাটকৰ গোৱালপাৰাটো আজি চিলাৰায় দিৱস উদযাপন যেহেতু কৰা হৈছে কেনে ধৰণে উদযাপন কৰা হ'ব সবিশেষ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম ৰচিদুল ইছলামৰ লগত আমি সংযোগ স্থাপন কৰিছো ৰচিদুল ইছলাম গোৱালপাৰাটো আজি চিলাৰায় দিৱসৰ যেহেতু আয়োজন কৰা হৈছে গতিকে কেনে ধৰণে উদযাপন কৰা হ'ব কেনে ধৰণে প্ৰস্তুতি চলিছে আপোনাৰ পৰা সবিশেষ জানিবলৈ বিচাৰিছো নিশ্চয়কৈ শ্যামলী আজি যেহেতু বীৰ চিলাৰায়ৰ 514 সংখ্যক জন্ম জয়ন্তী হে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে দেখিবলৈ পোৱা গৈছে চিলাৰায় দিৱস উদযাপন কৰি আছে সকলোৱে আৰু এই মুহূৰ্তত মই গোৱালপাৰাৰ ধনুভাঙা হাইস্কুল খেলপথাৰত আছোঁ আৰু ধনুভাঙা হাইস্কুল খেলপথাৰতো গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিয়ে বিস্তৃত কাৰ্যসূচীৰে আচলতে বীৰ চিলাৰায় দিৱস পালন কৰিছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সকলোৱে এনেদৰে তেওঁলোকৰ যি জাতীয় সাজপাৰ সেই সাজপাৰ পৰিধান কৰি আহিছে আৰু কিছু সময় পিছতেই তেওঁলোকৰ যি পতাকা উত্তোলন কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব সমানে সমানে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব দিনজোৰা কাৰ্যসূচী লোৱা হৈছে ইয়াত আৰু দিনজোৰা কাৰ্যসূচীৰে 514 সংখ্যক বীৰ চিলাৰায় দিৱস পালন কৰিব আৰু দেখিবলৈ পোৱা গৈছে এয়া বীৰ চিলাৰায়ৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিত তেওঁলোকে মাল্যাৰ্পণ কৰিব তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাব এতিয়া গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক আছে মই কথা পাতিবলৈ যত্ন কৰিম যেহেতু আজি বীৰ চিলাৰায়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব কিছু সময় পিছতে আপোনালোকৰ প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব গতিকে কি ধৰণে কাৰ্যসূচী ৰূপায়ণ হ'ব আৰু কি ক'ব এই ক্ষেত্ৰত নিশ্চয়কৈ গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত ধনুভাঙা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা ধনুভাঙা আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ আতিথ্যত আৰু ধনুভাঙা অঞ্চলবাসী ৰাইজৰ সহযোগত যোৱাকালিৰে পৰা 514তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 10ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু সেই অনুসৰি যোৱাকালি 2 বজাত গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল এই প্ৰতিনিধি সভাত গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে 2:30 বজাত আজি চিলাৰায়ক কেনেদৰে আচলতে সোঁৱৰণ কৰা হ'ব হয় নিশ্চয়কৈ এই যি বিশ্ব বীৰ তেওঁৰ যি পৰিক্ৰমা তেওঁ যি ধৰণে এটা জাতিৰ কাৰণে সংগ্ৰাম কৰি যি ধৰণে এগৰাকী বীৰ হিচাপে পৰিচয় দিছে তাক আমি সুৰিছোঁ আৰু চৰকাৰে এই ক্ষেত্ৰত চিলাৰায়ক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা গ্ৰহণ নকৰা যেন আমাৰ অনুভৱ হৈছে গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে আগন্তুক দিনবোৰত যাতে বিশ্ব মহাবীৰ চিলাৰায়ক যাতে চৰকাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যাতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আছিলে কোচ ৰাজবংশীসকলক জনজাতি কৰিব লাগে গতিকে আজিও সেই দাবীত আপোনালোক অটল কি ক'ব আজি এই চিলাৰায় দিৱসত আজি আমি এটাই মানে বিচাৰিছোঁ আমাৰ এই আজি যিখন আমাৰ মুকলি সভা আছে মুকলি সভাৰ আমি যিখিনি আমাৰ যিখিনি মানুহখিনি আহিব জনগোষ্ঠীয় নিশ্চয়কৈ এই ক্ষেত্ৰত আলোচনা এটা হ'ব কি ক'ব আপুনি জ্যেষ্ঠ এগৰাকী লোক মই দেখুৱাইছোঁ শ্যামলী এইসকল আচলতে সকলোৱে পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে ওলাই আহিছে আৰু দেখিবলৈ পোৱা গৈছে এক বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব সুবিশাল তোৰণ ইতিমধ্যে তৈয়াৰ কৰা হৈছে আৰু ইয়াত কিছু সময় পিছতে মুকলি সভাও অনুষ্ঠিত হ'ব কিন্তু আমি দেখুৱাইছোঁ এয়া বীৰ চিলাৰায়ৰ আচলতে প্ৰতিমূৰ্তি যদি সঞ্জীৱে দেখুৱায় এয়া তেওঁৰ প্ৰতিমূৰ্তি দেখুৱাম আমি আৰু তাতেই আচলতে বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পুষ্পাঞ্জলি প্ৰদান কৰিব কিছু সময় পিছতেই গোৱালপাৰাৰ এই ধনুভাঙাত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিয়ে যি আচলতে কাৰ্যসূচীৰ আয়োজন কৰিছে সেই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আজি যিহেতু বীৰ চিলাৰায় দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে এনে ছবি দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আচলতে এনেদৰে কোচ ৰাজবংশী ছাত্ৰ সন্থা বা আন সংগঠনসমূহৰ উদ্যোগত বীৰ চিলাৰায়ক সোঁৱৰণ কৰা হৈছে আজি যিহেতু বীৰগৰাকীৰ 514 সংখ্যক জন্ম জয়ন্তী সেই জন্ম জয়ন্তী উপলক্ষে এনেদৰে সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে কিছু সময় পিছতে কিন্তু ইয়াত লোকাৰণ্য হ'ব তেওঁলোকৰ যি জাতীয় সাজপাৰ সেই সাজপাৰ পৰিধান কৰি সকলোৱে ওলাই আহিব ইয়াত পতাকা উত্তোলন কৰা হ'ব পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণ হ'ব আৰু শ্বহীদ তৰ্পণৰ পিছতেই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব
য'ত আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ দেখুওৱাৰ আচলতে প্ৰয়াস কৰা হ'ব। সহযোগী ভিডিঅ'জনী সঞ্জীৱে দেখুৱাইছে। এই মুহূৰ্তত আমি গোৱালপাৰাৰ ধনুভাঙা হাইস্কুল খেলপথাৰত আছোঁ আৰু গোৱালপাৰা ধনুভাঙা হাইস্কুল খেলপথাৰত এনেদৰেই বিস্তৃত কাৰ্যসূচীৰে তেওঁলোকে বীৰ চিলাৰায় দিৱস পালন কৰিব। দেখিবলৈ পোৱা গৈছে কণ কণ শিশুহঁতে এনেদৰে তেওঁলোকৰ যি আচলতে পৰম্পৰাগত সাজ পোছাক সেই সাজ পোছাক পৰিধান কৰি আহি এনেদৰে বীৰগৰাকীৰ আচলতে তেওঁলোকে সুঁৱৰিছে, বীৰগৰাকীক শ্ৰদ্ধা নিবেদন কৰিছে। আপোনাৰ তাত অকণমান আহিছোঁ। আজি যিহেতু বীৰ চিলাৰায়ৰ 514 সংখ্যক জন্ম জয়ন্তী, গতিকে আজি কেনেদৰে সোঁৱৰণ কৰা হ'ব আৰু আজি এই দিনটোত চৰকাৰক কি আহ্বান জনাব? প্ৰথম কথা হ'ল কি, আমাৰ আজি যিটো কাৰ্যসূচী প্ৰথমতে হ'ব আমাৰ শ্বহীদ বেদী মাল্যাৰ্পণ, তাৰপিছত আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত মানে কিবা হ'ব, মাল্যাৰ্পণ কৰা হ'ব। তাৰপিছত আৰু আমাৰ মুকলি সভা এখন আছে। মুকলি সভাখনৰ আমাৰ মুখ্য অতিথি আছে আমাৰ এই মুখ্যমন্ত্ৰীৰ আমাৰ ৰাজনৈতিক সচিব তথা আমাৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিব। আৰু মানে প্ৰতি বছৰে আমি মানে এইখন মানে আমাৰ চিলাৰায় দিৱসখন বহুত উলহ মালহেৰে আচলতে উদযাপন কৰা হয়। আৰু কমচে কম আমাৰ গোৱালপাৰা জিলাখনৰ মোটামুটি 15,000তকৈ বেছি মানুহ মানে আমাৰ ইয়াত গোট খায়। ঠিক এনেকৈ মানে আৰু ৰাতি সাংস্কৃতিক সন্ধিয়া এটা আছে। ঠিক এনেকৈ যিহেতু আপোনালোকে দীৰ্ঘদিনীয়া দাবী আছিলে যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ মৰ্যাদা দিব লাগে, গতিকে এই ক্ষেত্ৰতো নিশ্চয় এটা আলোচনা হ'ব আপোনাৰ? নিশ্চয় নিশ্চয়। আমাৰ আচলতে এনেকুৱা ধৰণৰ হৈ আছে, আমাৰ চৰকাৰে আমাৰ ওচৰত আচলতে যিখিনি মানে আমাক যেনেকৈ তাৰমানে আভুৱা বাৰী আছে, বহু ক্ষেত্ৰত দেখা পাই আছোঁ আজি বহুদিনৰ পৰা। তাৰমানে আমি আক্ৰাছো বুলি নহয়, আমাৰ জনগোষ্ঠীৰ বিভিন্ন আমাৰ সংগঠন আছে, বিভিন্ন সংগঠনৰ ফালৰ পৰা মানে আচলতে আমি আমাৰ যিটো মানে ন্যায্য দাবী, বহু দীৰ্ঘদিনীয়া দাবী, আমাৰ যিটো মানে কমতাপুৰ ৰাজ্য গঠন আৰু আমাৰ জনজাতিকৰণ, এই বিষয়ত আমি বিভিন্ন ধৰণেৰে আচলতে প্ৰতিবাদী কাৰ্যসূচী, আন্দোলন কাৰ্যসূচী হাতত লৈ আছোঁ। কিন্তু চৰকাৰৰ আচলতে আমাক অতি সহজ সৰল বুলি ভাবি পেলাই চৰকাৰে আচলতে আমাৰ যিখিনি আমাক যি কৰিব লাগে সেইখিনি আচলতে কৰিব যিটো প্ৰাপ্য দিয়া নাই। হয়, দিয়া নাই। আৰু এইটোৰ কাৰণে আমি ইয়াৰ পৰা আমি মেছেজ দিব বিচাৰিছোঁ বা ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ, যদিহে চৰকাৰে আমাৰ এই মানে দাবীসমূহ যদি তেখেতসকলে যদি আমাক অতি সহজ সৰল বুলি যদি ভাবি যদি মানে এনেকুৱা ধৰণৰ কৰি থাকে, তেতিয়াহ'লে আমি ভৱিষ্যতে হয়তো একদম ৰিচেণ্টলি আমি কিছুমান মানে এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী হাতত ল'ব লাগিব। হয়, ল'ব লাগিব, নিশ্চয় ল'ব লাগিব। আচলতে দীৰ্ঘদিনৰ পৰা আচলতে যিহেতু কোচ ৰাজবংশী ৰচিদুল ইছলাম, ধন্যবাদ জনাইছোঁ আপোনাক।